গাইজ আলহী আহিল খবৰ নিদিয়াকৈ বলচোন বোলে অলপ ফুৰি আহোঁ ব'লক আৰু লৈয়ে যাওঁ ফুৰাবলৈকে। আলহী বুলিনো কি ক'ম, এহঁত হৈছে মোৰ বাল্যকালৰ বন্ধু, মানে 14 বছৰ ধৰি আমি একেলগেই আছোঁ। মামায়ে দিয়া ৰঙা স্কুটি দুখন লৈ আমি ওলাই আহিলোঁ। এখনত আহিছে বন্ধু হিমাংশু আৰু কুমকুম, আৰু এয়া যে দেখিছে সেইজনী শিল্পী। আমি এখনত আহিছোঁ দিয়ক, আৰু আহিছোঁ আমি এই চাপানালালৈ যোৱা ৰাস্তাটোতে আহিছোঁ দিয়ক। সৌন্দৰ্যটো চাওকচোন, ইমান বেছি ধুনীয়া লাগিছে নহয়। ৰ'দত গৈ যে গা চেকচেকাই গৈছে। আৰু এতিয়া আমি গৈ পালোগৈ চাপানালা শালবাৰী। ইহঁতে বোলে ইয়াত ফটো উঠে, ঠিয়ে ল'লোঁ আৰু দিয়ক ফটো দুখনমান। এতিয়া আমি লাহে আহি পালোহি চাহপাত বাগানৰ মাজত। চাহপাত বাগানত যে সেই পানী দিয়া সময়খিনি বহুত বেছি ধুনীয়া লাগে, কিন্তু কুণ্ডযাত্ৰাৰ এমাহ দুমাহৰ আগে পিছেহে যাব নোৱাৰি বাগানৰ মাজলৈ, জানেই আৰু গৈ থকা মানুহবিলাকে। দেখিছে তাইক কৈছোঁ মই ফটো উঠাই আছোঁ বুলি, কিন্তু মই ভিডিঅ'হে কৰি আছিলোঁ দিয়ক আপোনালোকলৈ বুলি। আৰু অলপ সময় আমি তাত ফটো চটো উঠি